Hello and welcome to MNB Edu Hub. Very good morning to all of you. আজি বিশেষ এটা খবৰ লৈ তোমালোকৰ ওচৰত আহিছো। আজি 20 এপ্ৰিল 2024 সন আৰু আজি 10:30 SSLC এক্সামিনেশনৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব। আৰু এটো আমাৰ সেবাৰ যি অফিচিয়াল ওয়েবসাইট আছে এটোত অলৰেডি ডিক্লেয়াৰ কৰা হৈছে। তোমালোকে যদি সেবাৰ অফিচিয়াল ওয়েবসাইটটো চোৱা এতিয়াই চোৱা তেতিয়া হলে তোমালোকে খবৰটো গম পাবা। কালি ৰাতি লৈকে ইমান এটা ক্লিয়াৰ নাছিলে। যোৱা কালি ৰাতি শিক্ষা মন্ত্ৰী শ্ৰী ৰনোজ পেগু ডাঙৰীয়াই এটা টুইট কৰিছিলে যেটোত লিখা হৈছিল যে 20 তাৰিখে ৰিজাল্ট দিয়া নহয় বুলি, কিন্তু আজি ৰাতিপুৱাই সেবাৰ ফালৰ পৰা এটো অফিচিয়ালি ডিক্লেয়াৰ কৰা হৈছে যে আজি ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব। সো তোমালোকে অলৰেডি গম পালা যে ৰিজাল্ট ডিক্লেয়াৰ হ'ব। সো তোমালোকৰ লৈ শুভেচ্ছা থাকিলে। আৰু যদি কিবা কাৰণত তোমালোকৰ ৰিজাল্ট তেনেকুৱা ধৰণৰ নহয় তেতিয়া হলে হতাশ হোৱাৰ একো নাই। নেক্সট টাইম তোমালোকে পৰীক্ষা দিব পাৰিবা। আৰু এটা পৰীক্ষা এটা মানে তোমালোকৰ জীৱন নিৰ্ধাৰণ নকৰে, এটা কথা মনত ৰাখিবা সদায়, ঠিক আছে। সো তোমালোকে ইয়াৰ পিছতো চান্সেস পাবা। কম্পাৰ্টমেন্ট এক্সাম আছে, হেতুলৈ তোমালোকে অপেক্ষা কৰিব পাৰা, নহলে নেক্সট ইয়াৰৰ এক্সাম দিব পাৰিবা। আৰু যিবিলাকৰ ভাল হ'ব এক্সাম ইহঁতৰ নেক্সট স্টেপ তোমালোকে কি লবা তাৰ কাৰণে তোমালোকে অলপ ভাবি চিন্তিহে সিদ্ধান্তটো লবা। সকলোলৈ শুভেচ্ছা থাকিল। ধন্যবাদ।